আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰ। হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ। আজিৰ খণ্ডৰ বিষয় অনুঘটক। ৰচনা ডক্টৰ অনুপ কুমাৰ তালুকদাৰৰ, প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ তৃতীয় খণ্ড। এই কাৰেণ্টডালৰ বাবে একো এটা কাম কৰিব নোৱাৰি। ৰাজ, অ ৰাজ, চাওঁ এই কেণ্ডেলডাল লৈ আহাচোন। ৰবা দেউতা, অকণমান ৰবা। পাকঘৰৰ গেছৰ কাষতে আছে, তুমি সেইডালকে লৈ আহা। দেউতা এইডাল লোৱা। আনিছা? থোৱা থোৱা, ইয়াতে থোৱা। দেউতা, তুমি যে মাৰ কেণ্ডেলডাল আনিবলৈ দিছা, মাৰ ৰুদ্ৰমূৰ্তি দেখা নাই? কিয়? মাৰাইনো কি কৰি আছে? মায়ে মাছ ভাজি আছে। মই অৱশ্যে বেলেগ এডাল কেণ্ডেল বিচাৰি পালোঁ। হয় নেকি? পিছে দেউতা, মাৰ গেছতো জুই জ্বলি আছে, আকৌ কেণ্ডেলডালো জ্বলি আছে। কেণ্ডেলৰ পোহৰ গেছৰ জুইৰ পোহৰতকৈ বহুত বেছি কিয় দেউতা? কিমান দিন ক'লো ইনভাৰ্টাৰটো ভাল কৰি আনিব লাগে বুলি, কোনো কাণ সাৰেই নাই। খাওঁ কেতিয়া মাছ ভজা? পোকে পৰিছে নে কি পৰিছে ক'ব নোৱাৰো। দিয়া দিয়া, পোক পৰিলে সোৱাদেই হ'ব দিয়া, নহয়নে বাৰু? ছি, এই দুটাৰ ঘিন চিন একো নাই পাই। গেছৰ জুইৰ পোহৰ কিয় কম দেউতা? ৰ'বা, এইবিলাক ক'বলৈ হ'লে আজি শেষেই নহ'ব। ঠিক আছে, কাইলৈতো দেওবাৰ, আমি কাইলৈ শুনিম। শুনা, গেছৰ জুই বা কেণ্ডেলৰ জুই কিছুমান পদাৰ্থ পুৰি হোৱা ৰাসায়নিক বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া মানে কিনো? সেইজনী থাকিলে একো এটা কথা ভালকৈ বুজিব নোৱাৰে, একো নাজানেও আৰু পেক পেককৈ কিবা কিবি সুধিও থাকিব। হ'ব দিয়া। ৰ'বাচোন, তুমি তেনেকৈ কিয় কৈছা? তাইও জানিবলৈ বিচাৰিছে। শুনা শুনা, ৰাসায়নিক বিক্ৰিয়া মানে হ'ল এটা পদাৰ্থ আন এটা পদাৰ্থলৈ পৰিৱৰ্তন হোৱা। এই ঘটনাত পোহৰো ওলাব পাৰে, তাপো ওলাব পাৰে। কেণ্ডেলত হোৱা ৰাসায়নিক বিক্ৰিয়াত পোহৰ বেছিকৈ ওলাইছে। মই বুজিলো, ৰাসায়নিক বিক্ৰিয়াত বস্তুবিলাক পুৰি যায়। পাগলী, আমাক ছাৰে কোৱা মতে আমাৰ চাৰিওফালে দেখা প্ৰায়ভাগ বস্তুৱেই ৰাসায়নিক বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা, নহয়নে দেউতা? হয় হয়। শুনা হেৰা, মাছডোখৰ কিন্তু বৰ সোৱাদ আছিল হে। এটা কথা দেই ৰাজ। কি দেউতা? এই মাছ ভাজোতেও কিছু ৰাসায়নিক বিক্ৰিয়া ঘটিছে। হয় নেকি? শুনা, বিজ্ঞানীসকলে ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত আমাৰ লাগতিয়াল প্ৰায় সকলো পদাৰ্থ প্ৰস্তুত কৰিবলৈ সমৰ্থ হৈছে। দেউতা, লুট মামৰে ধৰাটো এটা ৰাসায়নিক বিক্ৰিয়া নহয়নে? তুমি ঠিকেই কৈছা, কিন্তু এই মামৰে ধৰা বিক্ৰিয়াটো অতি মন্থৰ, জুই লগা বিক্ৰিয়াটো আকৌ অতি অতি বেগী। দেউতা, এই মন্থৰ বিক্ৰিয়াবোৰৰ বেগ বঢ়াব নোৱাৰি নেকি? নোৱাৰা নহয়, পাৰি, কিন্তু এই ক্ষেত্ৰত অন্য এটা পদাৰ্থৰ দৰকাৰ। এই পদাৰ্থটোক অনুঘটক বোলে। তোমালোকে কিজানি কিতাপত পাইছাই। দেউতা, বৰ টোপনি ধৰিছে, বাকীখিনি নহ'লে কাইলৈ ক'বা দিয়া। তই শুই থাক যা, মই শুনিম। অমৃতা, তোমাৰ টোপনি ধৰিছে নেকি সঁচাকৈ? ৰ'বা ৰ'বা, মই দৰা কইনাৰ সাধু কথাকে কওঁ, তাকেই শুনা তুমি। মাইনা, নুশুবা দেই, মই ভাত বাঢ়োগৈ। কি দৰা কইনাৰ সাধুনো? ঠিক সাধু কথা নহয়, কৃষ্ণনগৰৰ অভিজিত খুৰাৰ ভায়েকৰ কথা। তেওঁৰ বিয়াৰ বাবে কইনা বিচাৰি কিমান যে হাবাথুৰি খাইছিল। আৰু শেষত যে হৰমোহন মহাই কইনা ঠিক কৰি দিলে, সেইখন বিয়া নহয় জানো দেউতা? সেইখন বিয়াৰ কথাকেই কৈছো। হৰমোহন দা নহ'লে সেই বিয়াখন হোৱাত দিগদাৰিয়েই হ'লহেঁতেন। কম কষ্ট কৰা নাই দেই হৰমোহন দাই। দুবাৰ তিনিবাৰকৈ দুয়োখন ঘৰৰ মাজত অহা যোৱা কৰা কম কথা নে? হৰমোহন মহাৰ কিবা লাভ হ'লনে দেউতা? এই হৰমোহন দাই লাভৰ কথা ভবাই নাছিল নহয়। লোকচানো একো নাই, এটা মাত্ৰ সামাজিক দায়িত্ব পালন কৰিছিল। এই তোমাৰ সাধু কথা নেকি? সাধু কথা। কিয়, তোমাৰ টোপনিটো ভাঙিল? দেউতা,
তোমাৰ কথাটো মই কিন্তু অলপ অলপ ধৰিব পাৰিছো এ, কিনো ধৰিব পাৰিছা বিক্ৰিয়াত অনুঘটকে যি কাম কৰে বিয়াখনতো হৰমোহন মহাই সেই একেটা কামকে কৰিলে তুমি একেবাৰে ঠিক কথা কৈছা অনুঘটকৰ কাম ঠিক তেনেকুৱা বুলিয়েই ধৰিব পাৰা বিক্ৰিয়াত ইয়াৰ ক্ষয় ক্ষতি নহয় কিন্তু বিক্ৰিয়াটোৰ গতি সলনি কৰাত ই সহায় কৰে মোৰ আৰু টোপনি ধৰিছে বিক্ৰিয়াৰ কথা ক'লেই তাই টোপনি ধৰে তই নহ'লে মাৰ ওচৰতে বহি ভাত ৰন্ধা চাই থাক যা ইয়াত অশান্তি কৰি নাথাকিবি এই নালাগে নালাগে তয়ো শুনি থাকচোন কিবা কিবিতো অলপ বুজি পাবি হৰমোহন মহা অনুঘটক বুলি বুজি পাইছো মই যাওঁ ভাত খাওঁগৈ যোৱা 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 তুমি যোৱা ৰাজ দেউতা তোমালোকে সাৰ হিচাপে ব্যৱহাৰ কৰা ইউৰিয়াৰ নাম শুনিছা কি জানি এই ইউৰিয়া প্ৰস্তুতকৰণত এমনিয়া গেছৰ দৰকাৰ হয় দেউতা হাইড্ৰজেন আৰু নাইট্ৰজেনৰ পৰা যে প্ৰস্তুত কৰে সেই এমনিয়া সেই এমনিয়া এই এমনিয়া প্ৰস্তুতিত আইৰণৰ গুৰি অনুঘটক হিচাপে ব্যৱহাৰ কৰিলে বিক্ৰিয়াটোৰ গতিবেগ বহুত বাঢ়ি যায় আৰু দেউতা মই শুনিছো আজিকালি মটৰ গাড়ীটো বোলে অনুঘটক ব্যৱহাৰ কৰে মটৰ গাড়ীৰ পৰা ওলোৱা ধোঁৱাত বিষাক্ত গেছ থাকে অনুঘটক ব্যৱহাৰ কৰি এই গেছবোৰৰ বিক্ৰিয়া ঘটাই বায়ুমণ্ডল দূষিত হোৱাৰ পৰা ৰক্ষা কৰা যায় দেউতা দাদা আহা ভাত দিছে ৰক্ষা কাৰেণ্টটো আহিল আৰু মাৰ আৰু ভাত বঢ়া হ'ল ব'লা 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 ৰাজ আমি ভাত খাওঁগৈ ব'লা ব'লা দেউতা ব'লা ইয়াত ৰেডিঅ' শুনি আছো আৰু মইতো গোটেইখন বিচাৰি ফুৰিছো অমৃতা অমৃতা শুনিছনে নাই তোক মায়ে মাতিছে গাখীৰ খাবলৈ ৰ'বাচোন অলপ পিছত খাম এতিয়া নাখাওঁ দেউতা আহিছে কথা নুশুনা দিব মজা তাই শুনক দিয়া ৰাজ তুমিয়ে যোৱাচোন বাহিৰত কোনোবা অহা যেন পাইছো তোমালোকৰ অভিজিত খুৰাৰ অহা কথা আছিল অভিজিত খুৰা মই ইয়াৰ পৰা যাওঁ সেইটো ৰুমত ৰেডিঅ'টো নি শুনি থাকোগৈ দেউতা দেউতা এয়া অভিজিত খুৰা আহিছে অভিজিত আহা সোমাই আহা এই দাদা ভালে আছেনে নবু আৰু মাইনাৰো ভালেই নিশ্চয় ভালেই দিয়া সকলোৰে পিছে তোমাৰনো কি খবৰ বহাচোন বহা বহা খুৰা আপুনি ৰিফাইনেৰীতে আছেনে ৰাজ পাহৰিলা নেকি এওঁ ৰিফাইনেৰীৰ ডাঙৰ ইঞ্জিনিয়াৰ হ'ব হ'ব দাদা আপুনিও যে আৰু অভিজিত তুমি আহিলা বাইদেউ তুমি অহা গম পাই এইজনী লাজতে মোৰ গাতে লাগি ফুৰিছে হয় নেকি অমৃতা চাওঁ এইপিনে আহাচোন ৰাম মই দেখোন প্ৰায়ে আহিয়ে থাকো লাজ কৰিবলগীয়া কিটো আছে কোৱাচোন আহা ওচৰলৈ আহা বঢ়িয়া এইয়া চোৱাচোন তোমাৰ কাৰণে কি আনিছো এইটো চকলেট এইয়া তুমি তাৰমানে জানাই দেখোন তুমি যে সদায় ইমানবোৰ চকলেট আনা তোমাৰ কোম্পানীত চকলেটো পোৱা যায় নেকি চকলেট নহয় আমাৰ কোম্পানীত তেল পোৱা যায় আৰু সেই তেল মানে মিঠাতেল নহয় আকৌ পেট্ৰল ডিজেল কেৰোচিন আৰু বহুতো কালি ৰাতি কাৰেণ্ট নাথাকোতে জ্বলোৱা কেণ্ডেলবোৰো ৰিফাইনেৰীত পোৱা যায় নেকি নাই সেইবোৰ আমাৰ তাত ডাইৰেক্টলি পোৱা নাযায় কিন্তু যি পদাৰ্থৰে কেণ্ডেলবোৰ নিৰ্মাণ কৰা হয় সেই পদাৰ্থবোৰ আমাৰ ৰিফাইনেৰীত প্ৰস্তুত কৰা হয় খুৰা এইবোৰ আচলতে পেট্ৰলিয়ামৰ পৰাহে উলিয়ায় নহয় জানো আৰু এই পেট্ৰলিয়াম সাধাৰণতে মাটিৰ তলৰ পৰা উলিয়াই আনে অভিজিত কওকচোন কোন দেশতনো পোনপ্ৰথমে তেল খান্দি উলিয়াইছিল হে এই চীনত প্ৰায় খ্ৰীষ্টপূৰ্ব ৩২০ চনতে চীনাসকলে তেলৰ কাৰণে ড্ৰিলিং অৰ্থাৎ গাঁত খান্দিছিল তাৰমানে আমেৰিকাতকৈ আগতে পিছে তেওঁলোক বেছি কৃতকাৰ্য হ'ব নোৱাৰিলে কিয় খুৰা বেছি ভিতৰলৈ গাঁত খন্দাৰ বাবে তেওঁলোকৰ উপযুক্ত সঁজুলি নাছিল আমেৰিকাতেই পোনপ্ৰথমে ১৮৫৯ চনত কৃতকাৰ্যতাৰে তেল উলিয়াবলৈ সমৰ্থ হৈছিল তাত এডুইন এল ড্ৰাক নামৰ বিজ্ঞানীজনে ৩০ মিটাৰ গভীৰলৈ গাঁত খান্দিছিল অভিজিত তুমি কোৱাচোন এই তেলবোৰনো মাটিৰ তললৈ কেনেকৈ আহিল তোমাৰ প্ৰশ্নৰ উত্তৰ ময়ে দিব পাৰিমহে পিছে এটা কথা হ'ল নহয় কি হ'লনো মানে অভিজিত অহাৰ আধা ঘণ্টা মানে হ'ব এতিয়া ডিঙি শুকালেই কি জানি হয় দেই চাহ একাপ কৰোঁগে অভিজিত তুমি বহা ভাল বাৰু খুৰা মায়ে যে সুধিছিল তেলবোৰ মাটিৰ তলত কেনেকৈ আহিল তুমিও শুনি আছা ভেৰি গুড শুনা বাৰু
কৌটি কৌটি বছৰ আগতে কিবা কাৰণত গছ গছনি আৰু প্ৰাণী মাটিৰ তলত পোত গৈছিল চাপ আৰু তাপৰ প্ৰভাৱত তাৰ পৰাই তেলৰ সৃষ্টি হোৱা বুলি ভবা হৈছে বাৰু খুৰা মাটিৰ তলত তেল থকাটোনো কেনেকৈ গম পোৱা যায় আচলতে ঠাই টুকুৰাত থকা শিলৰ গুণাগুণ পৰীক্ষা কৰি ভূতত্ত্ববিদসকলে ক'ত তেল থাকিব পাৰে সেই কথা গম পায় আৰু গম পোৱাৰ পাছত এই তেল অৰ্থাৎ পেট্ৰলিয়াম ড্ৰিলিং কৰি উলিয়াই আনে ঠিক আছে বাৰু বুজিলো মই ধৰিলো তেল উলিওৱাৰ বাবে ড্ৰিলিং কৰি গাঁত খান্দিলে কিন্তু তেল যদি একেবাৰে কম থাকে তুমি ঠিকেই কৈছা ৰাজ পিছে আজিকালি কিমান তেল থাকিব পাৰে তাৰ হিচাপ কৰিব পৰা ব্যৱস্থাও উলিওৱা হৈছে মই যাওঁ মায়ে পিঠা ভাজিছে নহয় সকলোৰে বাবে লৈ আনোগৈ সকলোৰে বাবে আনিবলৈ যাওঁ নে লোভতে থাকিব নোৱাৰা হৈছে এইয়া অ দেউতা চোৱাচোন দাদা হে নেকান্দিবা নাই যোৱাচোন যোৱা তুমিও খাবা আৰু আমাৰ কাৰণেও চাহ পিঠা পঠিয়াই দিবা দেই খুৰা তুমি থাকিবা কিন্তু আছো তুমি নহলে এক কাম কৰা অভিজিত আজি ভাতকেইটা খায়েই যোৱা আজি নালাগে দাদা এনেই কিছু সময় আছো বাৰু এই ৰাজহঁতৰ লগত কথাবোৰ আলোচনা কৰি দেখোন বেয়া লগা নাই বাৰু খুৰা এই যে তুমি কৈছিলা যে চীনত প্ৰথমে আৰু তাৰ পিছতেই বৈজ্ঞানিকভাৱে আমেৰিকাত তেল খনন কাৰ্য আৰম্ভ হৈছিল তেনেহলে ভাৰততনো কেতিয়া তেলৰ কাৰণে প্ৰথম ড্ৰিলিং কৰা হৈছিল তুমি এতিয়া আচল কথাটোলৈ আহিছা তুমি জানি ভাল পাবা যে ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ এই অসমত পোন প্ৰথমবাৰলৈ তেলৰ বাবে গাঁত খন্দা হৈছিল মোৰ মনত পৰিছে প্ৰথমে আমাৰ ডিগবৈতে তেল পোৱা গৈছিল নহয়নে ঠিকেই কৈছা পিছে ৰাজ তুমি জানানে ডিগবৈ নামটো কেনেকৈ হৈছে নাজানো খুৰা এই অভিজিত এই কথাটো ময়ো নাজানো হে শুনক তেনেহলে WL লেক নামৰ ব্ৰিটিছ কাৰিকৰী অভিযন্তা এজনে বৰ্তমানৰ ডিগবৈৰ ওচৰত তেলৰ সন্ধান পাইছিল তাৰপিছত ড্ৰিলিং কৰা যন্ত্ৰপাতি বয়লাৰ আদি তেওঁ হাতীৰে সেই ঠাইলৈ কঢ়িয়াই লৈ গৈছিল পিছে ডিগবৈ নামটো কেনেকৈ হ'ল ৰবা তাকেইতো কৈ আছো যেতিয়া খান্দি আছিল তেতিয়া খন্দা ল'ৰাবোৰক উৎসাহ দিয়াৰ বাবে ইংৰাজ অভিযন্তাজনে মাজে মাজে কৈ আছিল ডিগ বয় ডিগ অৰ্থাৎ ল'ৰাহঁত খান্দি যোৱা সেই ডিগবৈৰ পৰাই নাম হ'লগৈ ডিগবৈ বাহ বৰ ভাল লাগিল দেই কথাটো শুনি তেতিয়া প্ৰায় 1890 চনমান আছিল নহয় জানো অভিজিত সঠিককৈ ক'বলৈ হ'লে দাদা ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমটো তেলৰ খাদ ডিগবৈত খন্দা হৈছিল সেয়া 1889 চনৰ ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ হৈছিল তাৰপিছত তোমাৰ কি জানি কথাবোৰ সাধু কথা যেন লাগিছে নহয় জানো খুৰা তাৰপিছত এনেকৈ 1894 চনত মুঠ 11টা তেলৰ খাদ আৰু 1920 চনলৈ ডিগবৈৰ ওচৰে পাজৰে মুঠ 80টা খাদ খন্দা হৈছিল তেলবোৰ উলিয়াই তেনেকৈতো বিক্ৰী কৰিব নোৱাৰে নিশ্চয় এইবোৰতো শোধন কৰিবই লাগিব নহয়নে খুৰা আৰু শোধন কৰা মানে পেট্ৰল ডিজেল আদিলৈ পৃথক কৰা ৰাজ দেউতা তোমালোকে কিতাপত পাইছাই নহয় মাটিৰ তলৰ পৰা উলিওৱা তেলবোৰ ক'লা তেলতেলীয়া বোকাৰ দৰে হয় পাইছো ৰবা খুৰাই ক'লে ভালকৈ বুজি পাওঁ তোমাক কিবা এটা সুধিলে অলপমান কৈ গপচত এতিয়া পঢ়া মোৰ কাম আছে বুলি গুচি যোৱা ঠিক আছে বাৰু মই বুজাই দিম কিন্তু আজি গধূলিহে দেই গধূলি মই আকৌ আহিম এতিয়া তোমাৰ দেউতাই কোৱাৰ দৰে মোৰো এটা কাম আছে ৰবা অভিজিত ৰবা চাহ আহি নাপালেই দেখোন যোৱাচোন ৰাজ এই চাহৰ খবৰ কৰাগৈ অভিজিত তোমাৰ দেৰি হ'ল নেকি নাই বৰ বেছি দেৰি হোৱা নাই মোৰ আচলতে সামান্য কাম এটা আছে নহলে আজি ভাত খায়েই গলো হয় ৰাজ যোৱাচোন যোৱা টেবুলখন ঠিক কৰি দিয়া অমৃতা ধৰচোন মাৰ লগত লাগি থাকিব নালাগে তুমি অমৃতাৰ লগত বৰ লাগি থাকা দেই চাওঁ মই ঠিক কৰি দিছো দিয়া চাহ দিয়া হেৰা পিঠা আৰু মিঠাই একেখন প্লেটতে আনিছা নেকি হে কিনো হ'ব দাদা এখন প্লেটত আনিলে এই এটা পেটতে নোসোমাব জানো এই পিঠাবোৰ বৰ সোৱাদ হৈছে দেই নবৌ ৰবা মাইনা আৰু বাবাৰ কাৰণেও দুখনমান লৈ যোৱা ঠিক আছে নবৌ গধূলি মই আকৌ আহিম নহয় তেতিয়া লৈ যাম দিয়ক হ'ব গধূলি কিন্তু আৰু কিবা কিবি কম বুলি কৈছা মনত ৰাখিবা কিন্তু খুৰা গধূলি কিন্তু এটা সাধু কথাও ক'ব লাগিব এতিয়াও সাধু কথা কৈছিল পিঠাৰ লোভতে পাকঘৰত সোমাই আছিলি নহয় গতিকে তই সাধু কথা শুনিবলৈকে নাপালি কি সাধু কথা কৈছিল কচোন এতিয়া মই কিয় ক'ম দেউতাই কালি কোৱাৰ দৰে এই কিবা বিক্ৰিয়া নে ফিক্ৰিয়াৰ কথা কৈছিল কি জানি আমি যে ডিগবৈলৈ গৈছিলো তই জান ডিগবৈ নামটো কেনেকৈ হ'ল তই জান
মই গুৱাহাটীৰ নাম তামোলৰ বাৰীৰ পৰা হোৱা বুলি জানো। আহা ৰ'বা ৰ'বা ৰাজ, এই অমৃতায়ো জানে দিয়াচোন। আৰু এটা কথা নহয়, আমি কোৱা যিবোৰ কথা সেইবোৰ তাই অলপ ডাঙৰ হ'লে ভালকৈ বুজি পাব, আৰু তেতিয়া তাই এইবোৰ বিষয়ত ইণ্টাৰেষ্টো পাব। বুজিছা অভিজিত, ইহঁত দুটাই অনবৰতে এনেকৈ লাগি থাকে। কেতিয়াবা কুৰুক্ষেত্ৰ হ'বগৈ বুলিহে ভয় লাগে। ঠিক আছে বাৰু। দিবাকৰ দা, মই এতিয়া যাওঁ। ৰাজ, অমৃতা, মই আহোঁ দেই, গধূলি আকৌ আহিম। নবৌ, আহিছো। ঠিক আছে অভিজিত, গধূলি আহিবা আকৌ। বাই 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 খুৰা। বাই বাই। অভিজিত, আহা আহা, ভিতৰলৈকে আহা। এই নবৌ, এই দাদা নাই নেকি? এখেত নাই, এতিয়াই আহিব, বজাৰলৈ গৈছে। তোমাক ৰাতি ভাত খুৱাইহে এৰিব। হয় নেকি? এই ৰাজহঁত আছেনে? মাতকচোন সিহঁতকে, সিহঁতৰ লগত অকণমান চুপতিকে মাৰো। ৰ'বা ৰ'বা, মাতি দিছো। ৰাজ, অমৃতা, অভিজিত খুৰা আহিছে, আহাচোন এফালে। মা গৈছো ৰবা। ৰ'বা গৈছো। মই আগতে। এয়া লাগিলেই নহয় আৰু ইহঁত দুটাৰ। নাই নবৌ, এই একো লগা নাই। অমৃতাই যিমান জোৰে দৌৰি আহিছিলে নহয়, এই ৰাজৰ ভৰি দুখন দীঘল কাৰণেহে, নহয় নে ৰাজ? হয় খুৰা। সেইকাৰণে। এই অমৃতা, এইপিনে চোৱাচোন। আহা, বেছ চোৱা। তোমাতকৈ ৰাজ বহুত ডাঙৰ, গতিকে সি বেছি জোৰত দৌৰিব পাৰে, হয় নে নহয়? হয়। গতিকে কথাটো হ'ল যে সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। কিন্তু তুমি হলা বহুত সৰু, তথাপিও প্ৰায় একেলগে আহি তোমালোক দুয়োটাই মোক চুইছাহি। গতিকে তুমিয়েই চকলেটৰ পুৰস্কাৰটো তুমিয়েই পাবা। থেংক ইউ খুৰা। বাহ, আমাৰ এজনীয়ে হাৰিলেও পুৰস্কাৰ পায়। হেৰা, এই লোৱাহে মোনাটো। দিয়ক, মোনাটো সোনকালে দিয়ক, ভাতৰ কিছু আগবঢ়াই থওঁ। অভিজিত, তুমি বহা দেই। ৰাম, কি যে জাম লাগিছে ৰাস্তাটোত। ইফালে গাড়ীত তেলো কম আছিল বুজিছা। মোৰ চিন্তাই লাগিছিল বুজিছা অভিজিত। দাদা, আপুনি আগৰ ডিজেলৰ গাড়ীখন চেঞ্জ কৰি পেট্ৰল গাড়ী ল'লে নেকি? তোমাক কৈছিলো নহয়, এই 6 মাহমান হ'ল বুজিছা। ৰ'বা অকণমান বহা দেই, মই হাত মুখ ধুই আহোঁ, সকলো কথা পাতিম। ঠিক আছে বাৰু। বাৰু খুৰা, ৰাতিপুৱা যে তুমি কৈছিলা মাটিৰ তলৰ পৰা উলিওৱা তেলতেলীয়া বোকাৰ দৰে পদাৰ্থৰ পৰাই পেট্ৰল, ডিজেল আদি পোৱা যায়। ঠিকেই। যি পদ্ধতিৰ দ্বাৰা এই বোকা সদৃশ পদাৰ্থ অৰ্থাৎ পেট্ৰলিয়ামৰ পৰা পেট্ৰল, ডিজেল আদি উলিওৱা হয়, সেই পদ্ধতিকে পৰিশোধন বা ৰিফাইন কৰা বুলি কোৱা হয়। তাৰ পৰাই ৰিফাইনেৰী শব্দটো ওলাইছে। আমাৰ গুৱাহাটী ৰিফাইনেৰী, নুমলীগড় ৰিফাইনেৰী আদিত এই কৰা হয় নেকি? অমৃতা, এইবোৰেই কৰা হয়। খুৰা, অলপ ভালদৰে বুজাই দিয়াচোন কথাবোৰ। গোটেই কথাখিনি ক'বলৈ বহুত সময়ৰ দৰকাৰ, তথাপি মই চমুকৈ কৈছো বাৰু, শুনা। ময়ো বুজি পোৱাকৈ ক'বা কিন্তু। ঠিক আছে। এই যে ৰাজে যে তোমাতকৈ বেগতে আহি মোক চুলে, তেনেকৈ কিছুমান জুলীয়া পদাৰ্থ বেছি বেগেৰে ওপৰলৈ অৰ্থাৎ বাষ্প হৈ যাব পাৰে। আন কিছুমান পদাৰ্থ আকৌ কম বেগত যায়। তাৰপিছত মাটিৰ তলৰ পৰা পোৱা ক'লা পেট্ৰলিয়াম বিভিন্ন খোটালি থকা ডাঙৰ ডাঙৰ ওখ পাত্ৰত উত্তপ্ত কৰা হয়। ফলত সিহঁতৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ বেগত পদাৰ্থবোৰৰ বাষ্প ওপৰলৈ যায় আৰু বেলেগ বেলেগ খোটালিত সিহঁত পৃথক হৈ জমা হয়। মই বুজি পাইছো। এনেকৈ বিভিন্ন খোটালিত পেট্ৰল, ডিজেল, কেৰচিন আদি সংগ্ৰহ কৰা হয়। চমুকৈ ক'বলৈ গ'লে কথাটো তেনেকুৱাই, কিন্তু আধুনিক ৰিফাইনাৰী এটা সম্পূৰ্ণকৈ বুজিবলৈ অলপ সময় লাগিব। খুৰা, উত্তপ্ত কৰাৰ পিছত তলত ৰৈ যোৱা পদাৰ্থখিনিয়ে কি কৰে? এইবোৰ ফুৱেল অইল হিচাপে পোনে পোনে ব্যৱহাৰ কৰিব পাৰি। ৰিফাইনাৰীত আৰু এটা ইম্পৰ্টেণ্ট প্ৰক্ৰিয়া কৰা হয়। কিনো এই প্ৰক্ৰিয়া? তই বুজি পাইছ নেকি? পাইছোতো, কিবা কিবিতো পাইছো। ৰ'বা, শুনা আগতে। ৰিফাইনাৰীত বেছি আণৱিক ভৰৰ পদাৰ্থক কম আণৱিক ভৰৰ পদাৰ্থলৈ পৰিৱৰ্তন কৰা হয়। খুৰা, এইটো কেনেকৈ আৰু কিয় কৰা হয়? এইটো কৰা হয় উৎকৃষ্ট গেছলিন অৰ্থাৎ পেট্ৰল প্ৰস্তুত কৰিবলৈ
আৰু এই কাৰ্য তাপ প্ৰয়োগ কৰি বা অনুঘটকৰ উপস্থিতিত কৰা হয়। কালি যে দেউতাই কৈছিল সেই অনুঘটক নেকি দাদা? তোৰ দেখোন মনত আছে অনুঘটকৰ কথা। আকৌ অনুঘটকৰ কথা ওলাইছে নেকি? পিছে ইয়াক অভিজিতক চাহ তাহ দিলে নে নাই? চাহ বাৰু হ'ব দাদা। পিছে কালি অনুঘটকৰ কথা কৈছিল যদি ভালেই হ'ল, আজি আৰু মই ক'ব নালাগে। কিন্তু তুমি যে কৈছিলা অনুঘটকৰ উপস্থিতিত ডাঙৰ ডাঙৰ অণুবোৰ ভাঙি প্ৰধানকৈ গেছলিন প্ৰস্তুত হয় বুলি, ইয়াত ব্যৱহাৰ কৰা অনুঘটকবোৰনো কি আৰু খুৰা সেইবোৰ ক'ত পোৱা যায়? বিভিন্ন বিক্ৰিয়াৰ বাবে বিভিন্ন অনুঘটক ব্যৱহাৰ কৰা হয়। যেনে কিছুমান বিক্ৰিয়াত ধাতু বা ধাতুৰ অক্সাইড, আন কিছুমান বিক্ৰিয়াত আকৌ এচিডক অনুঘটক হিচাপে ব্যৱহাৰ কৰা হয়। চাহ আহিলে দেই। একদম গৰম গৰম চাহ আনিছো দেই, পিছে খালী চাহে। হ'ব নব। পিছে এওঁলোককহে কিবা লাগিছিল যেন পাইছো। ইহঁতে এতিয়া একো খাব নালাগে দিয়া, একেবাৰে ভাতকে খাব। হ'ব দিয়া। বাৰু খুৰা, এই অনুঘটকবোৰ ভাৰততে পোৱা যায় নে বাহিৰৰ পৰা আনিব লাগে? আজিকালি ভাৰতবৰ্ষৰ বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰখন বহুত উন্নত হৈছে ৰাজ। আপুনি ঠিকেই কৈছে দাদা। চাহিদা অনুসৰি বিভিন্ন অনুঘটক ভাৰততে উৎপন্ন কৰা হয়। তদুপৰি ভাৰতবৰ্ষত উন্নত মানৰ অনুঘটক আৱিষ্কাৰ কৰা হৈছে আৰু সেইবোৰ দেশ বিদেশৰ কোম্পানীক বিক্ৰী কৰা হৈছে। তেনেহলে আমাৰ ভাৰতবৰ্ষও পিছ পৰি থকা নাই। এই কথাটোৱেই মই তোমালোকক ক'ব বিচাৰিছো। আমাৰ ইয়াত বৰ্তমান পৰিৱেশ প্ৰদূষণ ৰোধত, উদ্যোগ ক্ষেত্ৰত আৰু বিভিন্ন ঔষধ সা সামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে নতুন নতুন অনুঘটক আৱিষ্কাৰ কৰা হৈছে। লগে লগে নতুন কাৰিকৰী কৌশলো আৱিষ্কৃত হৈছে আৰু শক্তিৰ অপচয় যথেষ্টখিনি কমিছে। বাৰু খুৰা, এনেধৰণৰ গৱেষণাবোৰ আমাৰ দেশৰ কোন কোন ঠাইত চলি আছে? কিয় ৰাজ, পাহৰিলা নেকি? এই শৈলেন্দ্ৰ পোখৰিয়াল বুলি বিজ্ঞানী এজন যে আমাৰ ঘৰলৈ আহিছিল, তেওঁ চাকৰি কৰা পুনেৰ ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰত এই ধৰণৰ গৱেষণা চলি আছে। তেখেতে কৈছিল, কিন্তু তেখেত ইমান কম সময়ৰ কাৰণে আমাৰ ঘৰত আছিল, কথাবোৰ ভালকৈ সুধিবলৈকে নাপালো। পোখৰিয়াল আংকলে বহুত ডাঙৰ চকলেট এটা মোৰ কাৰণে আনিছিল। হয় নেকি? বাৰু হ'ব হ'ব, তই এতিয়া মনে মনে থাক। মই কথাটো কৈছোহে। হ'ব থ। বাৰু খুৰা, আৰু ক'ত ক'ত এনেকুৱা গৱেষণা চলি আছে? আচলতে 1970 চনৰ পিছৰ পৰা পেট্ৰলিয়াম আৰু পেট্ৰলিয়ামৰ পৰা উৎপাদিত পদাৰ্থৰ চাহিদা ভাৰতবৰ্ষত বেছ বাঢ়িছিল। লগে লগে এই উদ্যোগবোৰৰ বাবে দৰকাৰ হোৱা অনুঘটকৰ বিষয়েও গৱেষণা বহুগুণে বৃদ্ধি পালে। এতিয়া বুজিছো। কিন্তু এটা কথা খুৰা, আমাৰ অসমতো বাৰু তেনেকুৱা গৱেষণা হৈছেনে? হৈছেতো। বিশেষকৈ যোৰহাটৰ CSIR পৰীক্ষাগাৰত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত এনে গৱেষণা চলি আছে। মই জনাত ডেৰাডুনৰ ভাৰতীয় পেট্ৰ ৰাসায়নিক প্ৰতিষ্ঠান, হায়দৰাবাদৰ ৰাসায়নিক প্ৰযুক্তিৰ ভাৰতীয় প্ৰতিষ্ঠান আদিতো উন্নত পৰ্যায়ৰ গৱেষণা চলি আছে। ইয়াৰ উপৰিও ধানবাদৰ কেন্দ্ৰীয় ইন্ধন গৱেষণা প্ৰতিষ্ঠান, ভাৰতীয় পেট্ৰ ৰাসায়নিক লিমিটেড, মুম্বাই আৰু কানপুৰ IITত এই সম্পৰ্কে গৱেষণা চলি আছে। দেউতা, যোৱা বছৰ তোমালোকৰ ডিপাৰ্টমেণ্টত হোৱা ছেমিনাৰখনলৈ অহা বিজ্ঞানীসকলে এই অনুঘটকৰ ওপৰতে গৱেষণা কৰি আছে বুলি তুমি কোৱা নাছিলা জানো? তুমি ঠিকেই কৈছা। অধ্যাপক বিশ্বনাথন, ডক্টৰ ৰামস্বামী, ডক্টৰ শিৱশংকৰ আদি বিজ্ঞানীসকলে বৰ্তমান চেন্নাইত এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুঘটক গৱেষণা প্ৰতিষ্ঠান আৰম্ভ কৰিছে। মোৰ টোপনি ধৰিছে। তোৰতো টোপনি ধৰিবই। শুব নালাগে, মোৰ ভাত হ'বলৈ বেছি সময় নাই। ঠিক আছে, তেনেহ'লে এইখিনি সময় মই আৰু অভিজিত ছাদত বহোগৈ। ৰাজ আৰু অমৃতা, যোৱা, তোমালোক অকণমান পঢ়া শুনা কৰাগৈ। ঠিক আছে দেউতা। ব'লা অভিজিত, আমি ছাদলৈ যাওঁ ব'লা, অলপ পাৰ্চনেল কথা পাতো। বলক দাদা, বলক। ৰাজ, অমৃতা, যোৱা আকৌ, কাইলৈৰ কাৰণে কিতাপ পত্ৰবোৰ ঠিক কৰি থোৱাগৈ। বিজ্ঞানে আনিলে জোৱাৰ ধাৰাবাহিকলানিৰ তৃতীয় খণ্ড শুনিলে। ৰচনা আছিল ডক্টৰ অনুপ কুমাৰ তালুকদাৰৰ। ইয়াত ভাগ ল'লে মৃণাল বৰুৱা, নয়ন প্ৰসাদ, শিখা মহন্ত, ঋতুপৰ্ণ দাস আৰু মেলডী পাটকিৰিয়ে। এই ধাৰাবাহিকলানিৰ ৰচনাৰ ব্যৱস্থাপনা অসম বিজ্ঞান সমিতিৰ। এইবাৰ দওক আজিৰ খণ্ডৰ প্ৰশ্ন। ভাৰতৰ কোন ঠাইত প্ৰথম তেলৰ খাদ খন্দা হৈছিল? ভাৰতৰ কোন ঠাইত প্ৰথম তেলৰ খাদ খন্দা হৈছিল?
বাৰাউনী, বম্বেহাই, ডিগবৈ নে দুলীয়াজান? বম্বেহাই, ডিগবৈ নে দুলীয়াজান? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ 10 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াওক। বিজ্ঞানে আনিলে জোৱাৰ, মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী গুৱাহাটী, গুৱাহাটী 781-003। শুদ্ধ উত্তৰ দিয়া 5 গৰাকী শ্ৰোতাক বিজ্ঞান প্ৰচাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। (1969) চনৰ 15 আগষ্ট ভাৰতবৰ্ষৰ ইতিহাসৰ এক সোণোৱালী দিন। সেই দিনটোতেই ভাৰতীয় অন্তৰিক্ষ অনুসন্ধান সংগঠন চমুকৈ ইছৰোৰ জন্ম হৈছিল। বিজ্ঞানী বিক্ৰম চাৰাভাইৰ স্বপ্নেৰে গঢ় লৈ উঠা এই সংগঠনটোৰ মুখ্য উদ্দেশ্য হ'ল ভাৰতত মহাকাশ প্ৰযুক্তিৰ বিকাশ সাধন আৰু জাতীয় কৰ্মক্ষেত্ৰত এই প্ৰযুক্তিৰ প্ৰয়োগ। জন্মৰ সময়ত ইছৰো ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগৰ অধীনত আছিল। পিছত 1972 চনত মহাকাশ কমিছন আৰু মহাকাশ বিভাগ গঠন কৰা হয়। লগে লগে ইছৰো এই বিভাগৰ অধীনলৈ আহে। বৰ্তমান ইছৰো হ'ল পৃথিৱীৰ আগশাৰীৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান। সীমিত বাজেটৰ কথা বিবেচনা কৰিলে ইছৰো হ'ল আটাইতকৈ কাৰ্যক্ষম মহাকাশ গৱেষণা প্ৰতিষ্ঠান। ইছৰো এতিয়া অকল ভাৰততে সীমাবদ্ধ হৈ থকা নাই, বিদেশৰ মহাকাশ গৱেষণাতো সংগঠনটোৱে সহায় আগবঢ়াইছে। জন্মৰ পাছত 6ষ্ঠ বছৰতে ইছৰোৱে আৰ্যভট্ট নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰিবলৈ সক্ষম হৈছিল। 1975 চনৰ 19 এপ্ৰিল তাৰিখে ছভিয়েট ৰাছিয়াৰ পৰা আৰ্যভট্ট উৎক্ষেপণ কৰা হৈছিল। এতিয়া ভাৰত নিজেই কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ সক্ষম। আনকি 2008 চনৰ 22 অক্টোবৰ তাৰিখে শ্ৰীহৰিকোট্টাৰ পৰা ভাৰতীয় উৎক্ষেপণ মানেৰে চন্দ্ৰযান-1 জোনলৈ পঠিয়াইছিল। চন্দ্ৰত পানীৰ সন্ধানো এই অভিযানৰ পৰাই পোৱা গৈছে। ইছৰোৰ মুখ্য কাৰ্যালয় হ'ল বাংগালুৰুত থকা অন্তৰিক্ষ ভৱন। ইছৰোৰ মহাকাশ অভিযানত অৱদান বহুত। ভূমি আৰু জল সম্পদৰ ব্যৱস্থাপনা, প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী, বতৰৰ আগলি বতৰা, দূৰসংযোগ, শিক্ষা ইত্যাদি বিভিন্ন ক্ষেত্ৰত মহাকাশ গৱেষণাৰ প্ৰভূত অৱদান আছে। 1984 চনত ভাৰত ছভিয়েট যৌথ মহাকাশ অভিযানত ভাৰতৰ ৰাকেশ শৰ্মাই প্ৰথম ভাৰতীয় মহাকাশচাৰী হিচাপে মহাকাশলৈ গৈছিল। 2020 চনৰ ভিতৰত ইছৰোই নিজাববীয়াকৈ চন্দ্ৰলৈ মানুহ পঠিওৱাৰ সিদ্ধান্ত লৈছে। অনতিপলমে ভাৰতৰ মহাকাশযান মংগল গ্ৰহলৈ যাব। শ্ৰোতাসকলে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ 3য় খণ্ড শুনিলে। এই অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। নমস্কাৰ। সাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ